মতানৈক্য আছে যে এগৰাকী উঠাব খুজিছে আমি নমাই দিম হেতু হ'ব পাৰে তেওঁলোকৰ মাজত নিজৰ মাজতে হয়তো সেই কোঅৰ্ডিনেশ্যনটো নিজৰ মাজতে নাই সাধাৰণ কৰ্মকৰ্তা এজন বা সদস্য হ'লেও বেলেগ কথা তেওঁ বিষয় বা মানে বিষয়ববীয়া সম্পাদক সাধাৰণেই হওক সাংস্কৃতিক সম্পাদকেই হওক যুটীয়া সম্পাদকেই হওক এটা গুৰু দায়িত্ব লোৱাৰ পিছত তুমি মদ্যপান কৰি আহি পেলাই আৰ্টিষ্টক নমাবৰ অধিকাৰ তুমি ক'ত পালা উঠাইছে কোনোবাই ভুল কৰি ভালে ভালে কোৱা আৰ্টিষ্টে বুজি পাব যে আমাৰ নিয়ম এইটো আছে দাদা আপনি কাইণ্ডলি কাইলৈ আপনি নামিব লাগিব নাই নাই তেওঁ গুচি গ'ল তেওঁ থাকিলেতো নহ'ল হয় চাগে ভাবিছোঁ তেওঁৰ অনুপস্থিতিত হৈছে তেওঁ ঘৰ পোৱা নাই তেওঁ কিন্তু ঘৰ নাপাওঁতে খবৰো শুনিছে তেওঁ সমিতিৰ ফালৰ পৰা কি সিদ্ধান্ত এনে বৰ্জন বা তেনেকুৱা সিদ্ধান্ত কথা নাই তেনেকুৱা একো নাই খালি মানে বস্তুটো তেখেতক ক্ষমা খুজিলে আমি সকলোৱে ভাল পাম আৰু দিগন্ত তাক অপমান কৰাৰ কাৰণে আমি একচুৱেলি চবেই দুখিত ধিক্কাৰ দিয়া হৈছে আৰু মই সেইটো কথাই মই কৈছোঁ যে আমাৰ দিগন্ত দাক যিখিনি মানুহে ভাল পায় দিগন্ত দাক যিখিনি গুৰু বুলি ভাবে দিগন্ত দাক যিখিনি অৱদান বুজি পায় তেওঁলোকে অহাবাৰে চানমাই বিহুত গান নাগায় মই তেনেকুৱা নিজেৰ পৰা ভাবিছোঁ মোক আৰু ডিক্টেট কৰা নাই তেনেকুৱা হ'ব লাগে একচুৱেলি কাৰণ তেওঁলোকে যদি ক্ষমা নোখোজে অহাবাৰে বেলেগ এজনক কৰিব আৰু দিগন্ত দাদা অসমখন বহুত দি গৈছে এতিয়া আৰু তেওঁলোকক সন্মান দিয়াৰ দিন এইটো অসন্মান কৰাৰ দিন নহয় গতিকে মই খুজিব যোৱা নাই সন্মান একজেক্টলি মই সন্মান বিচাৰিও যোৱা নাই মোৰ সন্মুখত বাকী ৰাইজ যেনেকৈ বহি আছে শ ৰাইজ বা হাজাৰ ৰাইজ তেনেকৈ বহি আছে তেওঁলোকৰ মাজৰে কোনোবাই মোক যদি নিছে তেওঁলোকৰ মাজৰ গণ্ডগোল আছে তেওঁলোকে মাজতে ঠিক কৰি লওক মোক অপমান কৰি পেলাই নমাই দিয়াৰ অধিকাৰটো ক'ত পালে মোক কথা হ'ল সেইটো আৰু সেই বস্তুটোৱে মোক খুব দুখ দিছে মই বেয়া পাইছোঁ এইটো কথা আৰু এইটো আজিকালি দিনক দিনে বাঢ়ি গৈছে আমাৰ শিল্পী বুলি নকওঁ বা বহুতে শিল্পী বুলি নকয় ছিংগাৰ গায়কে বুলি কওঁ তেওঁলোকক অসন্মান কৰাটো দিনে বাঢ়ি গৈছে অসমত সেইটো প্ৰৱণতা বহুত বেছি হৈছে গতিকে এইবিলাক অলপ কমিব লাগে সেইটোৱে আৰু কম কিনো কম এইকেইটাই কথা যে মতানৈক্য বা মাননি নিদিয়াৰ মানসিকতাৰ এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰোঁ সেইটো হ'ব পাৰে নাজানো আমি যিহেতু এইমাত্ৰ বাইট দিছে তেওঁলোকে কৈছে সুৰাপানৰ ক্ষেত্ৰত অনা অভিযোগটো আমি মানি ল'ব নোৱাৰোঁ এতিয়া মানি ল'ব কাৰণ তেতিয়া টেষ্ট কৰা নাই ন কোনেও এতিয়াতো আমাৰ হাতত মেডিকেল কৰা হোৱা নাই সেই ধৰণৰ কথাও আছে গতিকে সেই সময়ত আমি যিহেতু নিজে গুণ পাইছোঁ যদি সুৰাপান কৰাই নাই পলাই কিয় দিলে তেখেতে ফেচ কৰিব লাগিছিলে চব আছে তুমিয়ে বদমাচিটো কৰিলা তুমিয়ে নাই সব বিপদত পেলাই থৈ গুচি গলা ৰাইজখন আছে ন গোটেই ৰাইজো উঠি আহিছে তুমি ভাল মানুহখিনিক বিপদত পেলাই থৈ গুচি গলা হেনেকুৱা হ'ল ন আপোনাৰটো কোনো পাৰিশ্ৰমিক দিয়া নাছিলে একো দিয়া নাছিলে নাই নাই আপোনাৰ জাষ্ট নিমন্ত্ৰণ এটা গান গাবলৈ গৈছে এতিয়া মূলত মই নিজে পাৰিশ্ৰমিক এতিয়ালৈকে পোৱা নাই আপুনি পোৱা নাই বোৰ মাননীখিনিৰ মাননীটো মই এনেকুৱা হৈছে মাননীটো ইমান ইম্পৰ্টেণ্ট নহয় সেইটো টাইমত এনেকুৱা লাগিছে ইমান অপমান পাইছোঁ নিজৰ কামটোতো কৰিছোৱে এতিয়া মানে শেষত আপোনালোকে আচলতে এতিয়া বিচাৰিছে কি আমি মই ক'লোৱে যে সসন্মানে তেওঁলোকে ক্ষমা খোজক মিডিয়াৰ আগত আৰু ঘৰলৈ আহি সসন্মানে আমাৰ তাইৰ মাননীখিনি দি থৈ যাওক যিটো এগ্ৰিমেণ্ট কৰা আছে চুক্তিৰ ধনখিনি সসন্মানে দি থৈ যাওক আমিও এৰি দিম একো নাই ক'ব লাগে তাত ল'বলৈ যোৱা নহয় দেই আমি মাননী বিচাৰি আৰু নাযাওঁ তাত আৰু যদি অপমান কৰে সেই ধৰণৰ কথাও হ'বতো গতিকে তেওঁ সেই নৈতিক দায়িত্বটো মানি পেলাই তেওঁ ক্ষমাটো খোজক যে মোৰ ভুল হৈছে তেওঁ জোৰকৈ নমাব নালাগিছিল মই ভালকৈ ক'লেই হ'ল হয় তেওঁ দাদাই মানি চিম্পল কথা